তো হেই গাইজ, জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি জব, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব আদি সকলোখিনি কথাই একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। গতিকে আজি যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে প্ৰয়াস অধ্যয়ন চক্ৰ ৰিক্ৰুটমেণ্ট 2024। ইয়াত আবেদন কৰা শেষ দিনটো হৈছে 22 মে 2024। তো ইয়াত মাত্ৰ এটাই পদ খোল খাইছে আৰু পদটো হৈছে পষ্ট গ্ৰেজুৱেট টিচাৰৰ পদ, যিটো চাইক'লজিৰ হয়। চাইক'লজি ছাবজেক্টৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ পদৰ বাবে আবেদন খোল খাইছে। তো ইয়াৰ পদটোৰ দৰমহাৰ কথা কোনো মেনশ্যন কৰা হোৱা নাই। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল মাষ্টাৰ ডিগ্ৰী BEd কৰা হ'ব লাগিব। লগতে আপোনাৰ বয়সৰ সীমা ধৰি দিছে 40 বছৰলৈ। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে কৰিব নালাগে। তো যিসকল কেণ্ডিডেটে এই পদটোৰ বাবে আবেদন কৰিবলৈ ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেওঁলোকে ইয়াত এটা জিমেইল এড্ৰেছ দিয়া আছে, তলত চাব পাৰে। এই জিমেইল এড্ৰেছটোলৈ আপোনাৰ বায়'ডাটাখন পঠাই আবেদন কৰিব পাৰিব। তো প্ৰয়াস অধ্যয়ন চক্ৰ ৰিক্ৰুটমেণ্টটোৰ বিষয়ে কিছু কথা ইয়াত লিখা আছে। তো আমি চাওকচোন কিনো লিখা আছে। তো ইয়াত এই লিখা আছে যে প্ৰয়াস অধ্যয়ন চক্ৰ সমাজ আৰ্থিক আৰু শৈক্ষিকভাৱে দুৰ্বল শ্ৰেণীৰ সবলীকৰণৰ ক্ষেত্ৰত কাম কৰিবলৈ উৎসৰ্গিত সংস্থা। এই সংস্থাটোৰ অধীনত 4খন বিদ্যালয় আছে, যথা বোকাখাত জাতীয় বিদ্যালয় নাৰ্চাৰী শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ, সেৱা HSEC এৰ অধীনত ইংৰাজী আৰু অসমীয়া মাধ্যম উভয় মাধ্যমেৰে গণিত, কলা, বিজ্ঞান আৰু বাণিজ্য শ্ৰেষ্ঠ মাধ্যমিক বিদ্যালয়, মহুৰামুখ জাতীয় বিদ্যালয়, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় আৰু দিছপুৰ জাতীয় বিদ্যালয়। তো ইয়াত প্ৰয়াস অধ্যয়ন চক্ৰ বোকাখাতৰ বিষয়ে কিছু ইয়াত লিখা আছিল। তো যিসকল কেণ্ডিডেটে পদটোত আবেদন কৰিব বিচাৰিছে তেওঁলোকে ইমেইলটোত বায়'ডাটাখন পঠাই আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ। তো যিসকল কেণ্ডিডেটে এই ভিডিঅ'টো চাই ভাল পাইছে আৰু এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ে যেন।